চতুৰ্থ স্কন্ধ সম্পূৰ্ণ 31টি অধ্যায় পোন প্ৰথমতে আৰম্ভ হৈছে মনোবংশাৱলী কথন যিদৰে কাৰণ ভাগৱতৰ এটা দশলক্ষণৰ ভিতৰত এটা প্ৰধান লক্ষণ হৈছে মন্বন্তৰ অৰ্থাৎ 14টা মন্বন্তৰত কোনজন মনৰ শাসন কালত কি ঘটনা হৈছিল কাৰণ পুত্ৰৰ পৰিচয়টো ক'ৰ পৰা পোৱা যায় পিতামহৰ পৰিচয়ৰ জৰিয়তে গতিকে ঋষি মুনি সকলো ক'ৰ পৰা কেনেকৈ সেই বিষয়ে বৰ্ণনা দিছে মনোবংশ কথনত দ্বিতীয়তে প্ৰসংগ আহে শিৱদক্ষৰ বিৰুদ্ধৰ জৰিয়তে চাওকচোন বৈষ্ণৱ মাৰ্গত এটা বিশেষ দৰ্শন ভাগৱতৰ সেই চতুৰ্থ স্কন্ধত দেখুওৱা হৈছে যে আমি বিষ্ণুৰ উপাসনা কৰিছো দক্ষ প্ৰজাপতি বিষ্ণুৰ এজন শ্ৰেষ্ঠ ভক্ত আছিল কিন্তু দক্ষ কি কৰিছিল শিৱ আৰু বিষ্ণুৰ মাজত ভেদ জ্ঞান কৰিছিল সেইকাৰণে দক্ষৰ কি গতি হৈছিল আমিতো কাহিনীটো সকলোৱে জানো দক্ষৰ জীয়েক আছিল দেৱী সতী কিন্তু দক্ষ প্ৰজাপতিয়ে আনহাতে মহাদেৱৰ প্ৰতি কোনো সন্মানৰ ভাৱ নাছিল বৈষ্ণৱৰ দৰ্শন কি আনদেৱ নবন দিব নিনিম দিব বৃক্ষৰ মূলত জল দিলে বৃক্ষৰ ডাল পাত পত্ৰ পুষ্প সকলো তৃপ্ত হয় মুখেৰে অন্ন খালে সকলো ইন্দ্ৰিয় তৃপ্ত হয় ঠিক তেনেদৰে সকলোৰে মূল ভগৱন্ত কৃষ্ণক ভজনা কৰিলে বাকী সকলো তৃপ্ত হয় বৈষ্ণৱৰ দৰ্শন হৈছে এইটো কিন্তু এইটোতো দৰ্শন নহয় যে গুৰিটোত আমি ডাল সাৰ পানী দি থাকিম আৰু ডাল পাতবিলাক কাটি পেলাই দিম আমি গুৰিটোত পানী কিয় দিওঁ যাতে ডাল পাতৰ পৰা ভাল ফলটো পাম হয় বৈষ্ণৱ মাৰ্গত আমি ভগৱন্ত কৃষ্ণ বা বিষ্ণুৰ নিজৰ শিৰ বিক্ৰী কৰোঁ গতিকে আমাৰ বাবে ভজনীয় দেৱতা হৈছে ভগৱন্ত কৃষ্ণ কিন্তু দেৱী দেৱতাসকল তেওঁ সেইসকলতো ঈশ্বৰৰ বিভূতি এতিয়া আপোনাৰ ঘৰৰ হৈছে মূল আপুনি আপোনাকহে মই সন্মান কৰোঁ কিন্তু আপোনাৰ ল'ৰা ছোৱালীক যদি নামেই নুশুন দেখিবই নোৱাৰোঁ তেতিয়াহ'লে সেইটো দৰ্শন হ'ব জানো আৰু দ্বিতীয়তে যদি চাওঁ ইয়াত আন দেৱী দেৱ বুলি কৈছে নহয়নে ভগৱন্তই নিজৰ পৰিয়ালৰ মানুহখিনিকে আন বুলি কোৱা নাই এতিয়া এইখিনি প্ৰসংগতে এনেকুৱা প্ৰসংগ আহিব পাৰে যে মহাপুৰুষে কলম ধৰি আনদেৱ পূজা কৰে সেইজনে ভগৱন্তৰ দ্ৰোহী কাৰণ ভগৱন্তই কৈছে বোলে অধৰ্ম আচৰণ কৰিলেও তেওঁ বোলে দ্ৰোহী হ'ব নোৱাৰিব পাৰে আনদেৱক যদি ভজনা কৰে তেতিয়াহ'লে বোলে দ্ৰোহী হয় এতিয়া কেনেদৰে দ্ৰোহী হয় মই ঘৰখনৰ মোৰ মানুহ হৈছে আপুনি আপোনাৰ লগত মোৰ ভাল সম্পৰ্ক আপোনাৰ ঘৰত যেনিবা কিতাপ এখন আছে এতিয়া মই বিচাৰিবলৈ হ'লে আপোনাৰ পৰা বিচাৰিম ডাইৰেক্ট যে হেৰি মোক কিতাপখন দিবচোন দুদিনমান পঢ়িমগৈ কিন্তু আপোনাৰ পৰা বিচাৰিবলৈ বেয়া পায় যদি মই আপোনাৰ ল'ৰাক কওঁ আপুনি নজনাকে এই তোমালোকৰ ঘৰত এনেকৈ কিতাপ এখন আছে বা বস্তু এটা আছে দিবাচোন মোক দুদিনমানৰ কাৰণে তেতিয়া আপুনি যেতিয়া বিষয়টো গম পাব আপুনি ভাবিবনে তেওঁ মোৰ লগত ইমান ভাল হোৱাৰ পাছত আকৌ তেওঁ মোক কি ভাবি মোক নকৰে মোৰ ল'ৰাটোৰ পৰানো কেলে খুজিলে মই কি নিদিলোহেঁতেন নি গতিকে ভকতেও যেতিয়া ভগৱন্তৰ পৰা নিবিচাৰি তেওঁ বিভূতিসমূহৰ পৰা বিচাৰে ভগৱন্তও বেয়া পায় মোৰ আশ্ৰয়ী মোৰ শৰণীয়া মোৰ পৰা বিচাৰক বাকীসকলৰ পৰা কেলে বিচাৰিব লাগিছে কিন্তু সন্মানৰ অভাৱ সকলোৰে প্ৰতি কৰবালৈ যাওঁতে যদি দেৱ দেৱীৰ মঠ মন্দিৰ এটা দেখাইছে খোলা কথা কৈছে এতিয়া আজিকালি কথা ক'বলৈ বেয়া সম্পূৰ্ণ কথাৰ আপোনাৰ গভীৰতাটো নুবুজি পোন প্ৰথমতে কথা এটা শুনি বিশ্লেষণ কৰা হয় যিহেতু মুখৰ আগত এটা কেমেৰা লাগি আছে তাৰ যেতিয়া ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'বই তাতো বহুসকলে ক'ব কিন্তু কোৱাৰ প্ৰতি ভাৱনা নাই দৰ্শনটোহে প্ৰকাশ কৰিব বিচৰা হৈছে যে চাওক যে দেৱী দেৱতা আনদেৱ নবন দিব নিনিন দিব কিন্তু তেওঁলোক ঈশ্বৰৰ বিভূতিৰ ৰূপত প্ৰণামেতি কৰাটো কোনো প্ৰকাৰে দুখনীয় হ'ব নোৱাৰে যদি আমি গুৰামী প্ৰকাশ কৰোঁ
যে ঈশ্বৰৰ বিভূতি সকলকে আমি সন্মান নকৰোঁ, যে মহাপুৰুষে যে পদজনাত লিখিলে যে প্ৰসাদো নাখায় বা মূৰ্তিকো নাচায় বা ভক্তি হৈব ব্যভিচাৰ। এতিয়া হয় এটা কথাত আমি চাওঁ যে দুৰ্গা পূজা কালী পূজাত অৰ্পণ কৰা প্ৰসাদ ভাগ যেনিবা বৈষ্ণৱজনে গ্ৰহণ কৰা নাই, বৰ ভাল কথা, কিন্তু সেই সকলোতো ঈশ্বৰৰ বিভূতি, গতিকে বিভূতিৰ ৰূপত সন্মানৰ ভাৱ এটা থাকিলেই হ'ল। আমিতো এইটো কোৱা নাই যে তেওঁ যাওক দুৰ্গা পূজালৈ যাওক, কালী পূজালৈ যাওক, গণেশ পূজালৈ যাওক ইত্যাদি ইত্যাদি। তেওঁলোকে তেনেদৰে পাইছে, গতিকে যিসকলে তেনেকৈ পাইছে তেওঁলোকক সেই ৰূপতে সন্মান কৰিব লাগে, কিন্তু গৈ পেলাই তাত আমাৰ নিন্দা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। আমি নিজৰ মাৰ্গটোত স্থিৰে থকাটো প্ৰয়োজন। আৰু তাত গৈ চাওকচোন দুৰ্গা মণ্ডপলৈ গ'লেও আমাৰ মানুহসকলে কি বুলি দুৰ্গা বুলি সেৱা নকৰে, কি বুলি কয় কৃষ্ণ বুলি কয়। এতিয়া সেইখিনিতো আৰু এটা দৰ্শন যদি চাওঁ যে ভকতক খেবিলে গোচৰ কৰ্মজৰ, প্ৰণাম কৰাৰ সময়ত দুৰ্গাক প্ৰণাম কৰাৰ সময়ত, গণেশক প্ৰণাম কৰাৰ সময়ত অন্য দেৱ হিচাপত নহয়, ঈশ্বৰ এজন ভকত হয় সেই ৰূপতহে প্ৰণাম কৰিছোঁ। যিদৰে আমি ভকত বৈষ্ণৱ ইজনে সিজনক লগ পালে তেওঁলোকোতো ঈশ্বৰৰ ভক্ত। দেৱী লক্ষ্মী ক'ত বহি আছে? ভগৱন্ত নাৰায়ণৰ চৰণত। আমি দেৱী বুলি তেওঁক উপাসনা নকৰোঁ, কিন্তু তেওঁ ঈশ্বৰৰ ভক্ত, সেই ৰূপত বোলে মাতৃ প্ৰণাম, নহয়নে? ইন্দ্ৰাদি দিগপালসকল ভগৱন্তইতো 10টা দিশৰ নিয়ন্ত্ৰণৰ বাবে তেওঁলোকক ৰাখিছে। গ্ৰহৰূপী আমি জনাৰ্দন বুলি কওঁ, নহয়নে? সেইসকলক কোনে পষ্টিং দি ৰাখিছে? ভগৱন্তই। গতিকে ভগৱন্তই দি ৰখাৰ ৰূপত সন্মানৰ ভাৱ এটা, সিমানকণ সৰলতা। আমি গৈ পেলাই পূজা সেৱা কৰাৰ কথা, ভজনা কৰাৰ কথা কোৱা নাই, সেইটো বৈষ্ণৱ মাৰ্গে বিৰোধিতা কৰিছে, কিন্তু সন্মানৰ ভাৱটো লাগে। ক'ৰবাত যদি বাটে পথে লগ পাম মাত এষাৰ দি যোৱাত কোনো আপত্তি নাই, সেইটো আমাৰ বুদ্ধিৰে ঢুকি পোৱা কথা। কাৰণ আমি নাভাবোঁ যে গুৰিত পানী দিয়া মানে এইটো অৰ্থ হ'ব পাৰে যে তেওঁৰ পুত্ৰ পৰিবাৰ সকলোকে সন্মান নকৰিম, গুৰিটোতে পানী দি থাকিম, বা গুৰিটোকে ঘৰখনৰ মূল হিচাপত আপোনাকে সন্মান কৰিম, বাকীসকলৰ প্ৰতি মই সন্মানৰ ভাৱ নাৰাখিম। সেইটো আমাৰ বুদ্ধিৰে ঢুকি পোৱা কথাই। বাকীখিনি ইয়াৰ শুদ্ধ অশুদ্ধ উচিত অনুচিত সেইখিনি আপোনাৰবোৰ নিজ নিজ দৃষ্টিৰে বিশ্লেষণ কৰি ল'ব। কথা প্ৰসংগটো এইকাৰণেই টানি অনা হ'ল কাৰণ দক্ষৰ কি গতি হৈছিল? মহাদেৱক তেওঁ স্বীকাৰ নকৰে, নহয়নে? মহাদেৱক স্বীকাৰ নকৰাৰ কাৰণে দক্ষৰ কি হৈছিল? হিৰস্যদৰ ইমান শ্ৰেষ্ঠ এজন বৈষ্ণৱ হিৰস্যদৰ দৰে ঘটনা ঘটিব লগা হৈছিল। মহাদেৱক ইমান বেয়াকে তেওঁক তুচ্ছ তাচ্ছিল্য অৰ্পণ কৰিছিল। সেইবাবে নামৰ 10 অপৰাধৰ ভিতৰত মহাপুৰুষেও কলম ধৰিছে যে যত গুণ নাম শিৱ বিষ্ণুৰ আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা সিও অপৰাধী পৰে নৰকত দৈৱে নবাধি। কিন্তু ইয়াৰ অৰ্থ নহয় যে মহাদেৱৰ নাম লৈ কৰবা শিৱ মন্দিৰত বা চুক এটাত বহি ভাং খাই থাকিম, সেইটোৰ কথা কোৱা নাই। মহাদেৱৰ বৈষ্ণৱৰ গুণখিনি, সেই মহাদেৱে কি ভগৱন্তক উপদেশ কৰিবলৈ, ভগৱন্তৰ কি নাম জপ কৰিবলৈ দিছে সেইখিনি আমাক লাগে। শিৱৰাত্ৰিৰ সময়ত চাবচোন মহাদেৱৰ বিষয়ে নজনা কিন্তু ভাঙৰ কাৰণে আকৌ দৌৰি ঘাটে ঘাটে কিছু লোক দেখা পাব। বৈষ্ণৱৰ সংখ্যা কম দেখিলে শিৱ ভক্তৰ সংখ্যা সেইদিনা কম নেদেখে। তাৰ পৰা আমি শিৱ ভক্তসকলৰ প্ৰতি কোনো নিন্দা কৰিয়া ক'বলৈ যোৱা নাই। যাৰ ভক্তি আছে শুদ্ধ ৰূপতে আছে, কিন্তু চাবচোন সৰহসংখ্যক কি হয়, ভাঙৰ লাডু খাবলৈ ভাং খাবলৈকে সেইদিনা সংখ্যা বেছি হয়। তাৰ পৰা আকৌ শিৱ তাৰ যতে কি আমি নিজৰ ধৰ্মটোৰ ওপৰত পদাঘাত নিজেই কৰোঁ, সেইটো আমাৰ দৰ্শন নহয়। মহাদেৱক যদি অনুকৰণ কৰিব লাগে তেওঁৰ ভক্তিত, চাওকচোন জগতৰ যি বোলে অমৃত পান কৰিলে তেওঁক বোলে দেৱ বুলি কোৱা হয়, আৰু যি বোলে সেই দেৱতাসকলক ৰক্ষা কৰিলে বিষকো পান কৰিলে সেইজনক দেৱাদিদেৱ বুলি কোৱা হয়। সেই দেৱাদিদেৱ মহাদেৱ নিত্য নিৰন্তৰ হৰিচিন্তনীতিতো বহি আছে। পদ্ম পুৰাণ, শ্ৰীমদ ভাগৱত শাস্ত্ৰসমূহে এই বিষয়টো আমাক কৈছে। গতিকে সেইখিনি দিশত মহাদেৱক অনুকৰণ কৰিব লাগে। মহাদেৱৰ পৰা আমাৰ শিকিবলগীয়া বহুতখিনি আছে। যি অন্য জীৱ এটাই কষ্ট পাব বুলি নিজৰ শৰীৰৰো বস্ত্ৰ কৰিছে সেই মৃত ব্যাঘৰ চৰ্ম, মুকুতাটো পিন্ধিবলৈ যাওঁতে আঙঠিত সেইটো তাতো জীৱ এটা কষ্ট দিবলগীয়া হৈছে, কিন্তু মহাদেৱে তেনেকুৱা কোনো অলংকাৰ পৰিধান কৰা নাই, নহয়নে? কোনো ভৌতিক প্ৰকৃতিৰ বস্তু, ৰুদ্ৰাক্ষ গছৰ গুটি সাধাৰণ অৰ্থত, নহয়নে? তাক পৰিধান কৰিছে, সেইটো মহাদেৱৰ দৰ্শন। আৰু যি চাওকচোন একেলগতে যাক সমস্ত লোকসকলে ত্যাগ কৰিলে, ভূত প্ৰেত বুলি ক'লে কোনে গ্ৰহণ কৰিব? কিন্তু ঈশ্বৰৰ সৃষ্টি বুলি যি তাকো গ্ৰহণ কৰিছে সেইজন হৈছে মহাদেৱ। ঈশ্বৰৰ সৃষ্টি বুলি তেওঁ কাকো বৰ্জন কৰা নাই, সকলোকে স্বস্থানত তেওঁৰ লগত লৈ গৈছে, কিন্তু প্ৰভাৱিত কাৰো পৰা হোৱা নাই। না তেওঁ ধৰ্মীৰ পৰা প্ৰভাৱিত হৈছে, না অধৰ্মীৰ পৰা। সেইকাৰণে এইটো সতৰ্কতা থকাটো প্ৰয়োজন যে কাৰো প্ৰতি নিন্দাৰ ভাৱনা নাৰাখি আমি নিজৰ ভজনীয় মাৰ্গত, আমি বৈষ্ণৱ ৰূপত বিষ্ণু বা কৃষ্ণৰ উপাসনা মাৰ্গত আগবাঢ়িব লাগে। কিন্তু কোনোখিনি সময়ত তেওঁৰ বিভূতিসমূহৰ প্ৰতি নিন্দা বা তেওঁলোকৰ প্ৰতি অসন্মান জনোৱাৰ ভাৱ আহিব নালাগে। সেইটো হৈছে বৈষ্ণৱৰ সৌম্যতাৰ দৰ্শন। ইয়াৰ পাছতেই যদি চাওঁ চতুৰ্থ স্কন্ধত প্ৰসংগ আহে ধ্ৰুৱ চৰিত।
এতিয়া স্বয়ম্ভূ মনুজীদেৱৰ 3গৰাকী কন্যা আছিল, আকুতি, প্ৰসূতি, দেৱহূতি, তেনেদৰে 2জন পুত্ৰ আছিল, মহাৰাজ প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰতৰ বংশ কথা আমি 5ম স্কন্ধত পামগৈ। এতিয়া 4ৰ্থ স্কন্ধত প্ৰকাশ পাইছে মহাৰাজ উত্তানপাদৰ বংশ কথা। সেই মহাৰাজ উত্তানপাদৰে 2গৰাকী পত্নী আছিল, সুনীতি আৰু সুৰুচি। আৰু সেই সুৰুচি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে কেৱল ৰুচিতহে গুৰুত্বতা দিয়ে, ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম এইবিলাকত গুৰুত্বতা নিদিয়ে। আনহাতে সুনীতি মানে সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে নীতিটোত গুৰুত্বতা দিয়ে, ভাল শুদ্ধ ধৰ্ম অধৰ্ম এইখিনি বিচাৰৰ ক্ষমতা ৰাখে। 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই এদিন দেউতাক উত্তানপাদ সিংহাসনত বহি থাকোঁতে যেতিয়া বোলে দৌৰ মাৰি দেউতাকৰ কোচত উঠিবলৈ গৈছিল, ওচৰতে ৰৈ আছিল সুৰুচি মাতৃ। সকলোৱে আমি কাহিনীটো জানো যে তেতিয়া সুৰুচি মাতৃয়ে ধ্ৰুৱক দেউতাকৰ কোচত উঠিবলৈ নিদিলে। ক'লে কি যে এই জন্মত তোৰ এইকণ ভাগ্য নাই, মোৰ গৰ্ভৰ পৰা মোৰ সন্তান হৈ জন্ম নহলি নে মোৰ সতিনীৰ সন্তান হৈহে জন্ম হলি, সেইকাৰণে বোলে এইবাৰ এই জন্মত তই পিতৃৰ কোচত উঠিব নোৱাৰ। আৰু এই আশাকণটো পূৰ্ণ হ'বলৈ তই ভগৱন্তক কগে যে মোৰ সন্তান হৈ জন্ম হ'বলৈ হ'ল। ক্ষমতাৰ বাবে সেই সুৰুচি মাতৃয়ে তেনেদৰে ক'লে। আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই কান্দি কান্দি গৈ যেতিয়া সুনীতি মাতৃৰ আগত ক'লেগে, আমাৰ মা মোক এনেকে মাতৃ সুৰুচি এনেকে ক'লে, আমাৰ কোনোবা মাতৃ হোৱাহেঁতেন সাধাৰণতে কি বুলি ক'লেহেঁতেন, কেলে ক'ব মোৰ সমান অধিকাৰ আছে, ব'ল ৰজাৰ ওচৰলৈ। কিন্তু সুনীতি মাতৃৰ দৰ্শনটো চাওঁ যে নিজৰ সন্তানক সান্তনা দি কৈছে যে বোপাই এয়া আমাৰ বিধিৰ লিখন, তই যি বিচাৰিছ তোক ভগৱন্তইহে দিব পাৰিব, গতিকে তই ভগৱন্তৰ ওচৰলৈ যা। আৰু সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱ ইমান সৰলতাৰে সেই কথা গ্ৰহণ কৰিছে, ভগৱন্তক বিচাৰি ঘৰৰ পৰা ওলাই আহিছে। আৰু যেতিয়া দেখিলে যে 5 বছৰীয়া এটি শিশুৱে, চাওকচোন ভাৰতীয় সংস্কৃতিটো এনেকুৱা সংস্কৃতি, আমি যিটো যুৱাকাল বুলি কওঁ, যুৱক কাল নহয়নে, প্ৰায় 10-11 বছৰ মানৰ পৰা ধৰি লওক 26-27 বছৰলৈকে। এতিয়া খেলি থকা শিশু ল'ৰা ছোৱালীয়ে ডেকা ভাবে না, আমি ধৰি লওক আমি নিজে গম পাম, সৰুতে খেলি থাকোঁতে ভাবে সোনকালে আমি ডাঙৰ হ'ব বিচাৰোঁ নহয়নে। নাতে সৰু কালত খেলি থাকোঁতে কি হয়, সকলো মতে চলিব লাগে, ডেকা কালটো পালে কাৰো মতে চলিব নালাগে আৰু এটা নিজস্বতা আহি পৰিব। সৰু ল'ৰা ছোৱালীখনেও ডেকা কাল বা যুৱক কালটো আশা কৰে। আৰু যিসকল যুৱক যুৱতী তেওঁলোকৰ সেই যুৱা কালটো জীৱনত সদায় বিচাৰে, কাৰণ সেইটো সময়ত এটা নতুন উদ্দীপনা, নতুন চিন্তা কৰা, সকলো কথা নতুনকৈ চোৱাৰ ক্ষমতা। আৰু জ্যেষ্ঠজনেও কেতিয়াবা ঘৰত বহি পেলাই নিজৰ ডেকা কালটোৰ কথাই মনত পেলায়, বুঢ়া কালটোৰ কথা, শিশু কালটোৰ কথা মনত নেপেলায়। শিশু কালটোৰ কথা আমাৰ মনত নাথাকে, কাৰণ ডেকা কালটোৰ কথা এইকাৰণে মনত পেলায় কি কি কৰিছিলে বন্ধু বৰ্গ ইত্যাদিৰ কথা। সেই যোৱা কালটোৰ প্ৰকৃত পুৰুষাৰ্থ কোনখিনিত আছে এইখিনিত চাওঁ। সেই 5 বছৰ বয়সতে ভক্ত ধ্ৰুৱই এইটো ভাৰতীয় সংস্কৃতিত ঈশ্বৰক বিচাৰি বনলৈ তপ কৰিবলৈ গৈছিল। 12 বছৰ বয়সতে ঋষি অষ্টাবক্ৰই শৰীৰৰ 8টা অংগ বেকা, আপোনাৰ মোৰ হাতখন যদি বেকা হয় কিমান কষ্ট হ'ব। যাৰ শৰীৰৰ 8টা অংগই বেকা, সেই 11-12 বছৰ বয়সতে সেই 8টা অংগৰে বক্ৰ ৰূপত জন্মগ্ৰহণ কৰা ঋষি অষ্টাবক্ৰই মহিষীৰ জনকৰ ৰাজসভাত বহি পেলাই শাস্ত্ৰাৰ্থ কৰিছিল। 18-19 বছৰ বয়সত আদি শংকৰাচাৰ্যই ধৰ্ম ৰক্ষাৰ বাবে আজিৰ পৰা 2000 বছৰ আগত খালী ভৰিৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি 4 দিশত 4 বেদৰ 4টা মঠ স্থাপন কৰিছিল। 15-16 বছৰীয়া নাচিকেতাই যেতিয়া তেওঁৰ পিতৃয়ে তেওঁক মৃত্যুলৈ দান দি দিলে, তেতিয়া মৃত্যু দেৱতাৰ ওচৰত গৈ যেতিয়া তেওঁ ব্ৰহ্মবিদ্যা শিকিব, তেতিয়া মৃত্যু দেৱতাই ক'লে কি যে বোপাই তোক মই ব্ৰহ্মবিদ্যা নিদিওঁ, তাৰ বিপৰীতে তোক স্বৰ্গৰ অপেশ্বৰা গণ দি দিছোঁ, তই ভোগ কৰগে যা, স্বৰ্গৰ অক্ষয় সম্পদ মই তোক দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি। কিন্তু সেই 12-13 বছৰীয়া বালক নাচিকতাৰ মানসিকতা চাওক, সেই মৃত্যু দেৱতাই প্ৰদান কৰা সেই অপেশ্বৰা স্বৰ্গৰ সুখকো উপেক্ষা কৰি ব্ৰহ্মবিদ্যাৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। ভাৰতীয় সংস্কৃতিৰ যুৱ প্ৰজন্ম আছিল সেইটো। কিন্তু আজিকালি কি হ'ল, আগতে অসুৰেও কিবা এটা পাবলৈ তপ কৰিছিল নহয়নে। দৈত্যগুৰু যেতিয়া সোমাই আহে, দৈত্যসকল আসনৰ পৰা উঠি দিছিল গুৰু আহিছে বুলি। হিৰণ্যাক্ষৰ স্বৰ্গৰ ইন্দ্ৰৰ মুকুটটো নি মাতৃৰ চৰণতহে দিছিলগৈ। বিষপৰ্বা ইমান ডাঙৰ দৈত্য আছিল যদিও কাহানিও ঈশ্বৰ চিন্তা ঈশ্বৰ উপাসনা ত্যাগ কৰা নাছিল। আৰু হিৰণ্যকশিপুৰেও চাওকচোন, নিজৰ ভায়েককে ভগৱন্ত মাৰিলে বুলি, ভাতৃ হত্যাকাৰী বুলি ভগৱন্তকে প্ৰতিশোধ ল'বলৈ খেদা মাৰি গ'ল। ইমান ভাতৃস্নেহ। তাৰ বিপৰীতে আজিৰ সমাজত চাওক, কশিপুৰে ইমান তপ কৰিছিল বোলে বৃদ্ধাংগুষ্ঠিৰ ওপৰত উঠি ব্ৰহ্মাক তপস্যা কৰিছিল। কিন্তু আমাৰ সাধাৰণ কথা এটা শুনি পেলাই তাক বিশ্লেষণ কৰিবলৈ আমাৰ আজি প্ৰজন্মৰ কিছু সংখ্যাৰ মাজত ধৈৰ্য নাই, গুৰুৰ প্ৰতি সন্মানৰ ভাৱ নাই নহয়নে। মাতৃৰ কথাটো ক'বই নালাগে, পিতৃ মাতৃৰ কথা। বহুতেতো এনেকুৱা কথাবিলাক শুনিবলৈ অকণমান কতো, কিন্তু সুযোগ পাইছোঁ কাৰণে প্ৰকাশ কৰা হৈছে। আজিকালি দেখা যায় ল'ৰা এটা ছোৱালী এজনী ভাল পালে, ছোৱালী এজনীয়ে ল'ৰা এটা ভাল পালে, পলাই গুচি গ'ল বোলে।
যি পিতৃ মাতৃ ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলে, প্ৰেম বুলি ক'লে চাবচোন আমাৰ নিচিনা ল'ৰা ছোৱালী মনলৈ ছোৱালী এজনীৰ কথা, ল'ৰা এটাৰ কথা মনলৈ আহে ছোৱালী, কিন্তু পিতৃ মাতৃৰ কথা প্ৰথমতে মনলৈ আহে। সমস্যা হৈছে সেইখিনি, আগতে যিটো সংস্কাৰ অসুৰো আছিল, আজিৰ প্ৰজন্মৰ মাজত সেইটো সংস্কাৰৰ কিছু পৰিমাণে অভাৱ দেখা গৈছে। ভাতৃ স্নেহৰ কথা, হিৰণ্যকশিপু চাওকচোন, ভগৱন্তকে শত্ৰু বুলি ভাবি ল'লে, নিজৰ ভায়েকক মাৰিলে কাৰণে, তাৰ আজি আকৌ মাটি বাৰীৰ কাৰণে দুটা ভাই নমতা নমতিকেহে আছে। তেতিয়াহ'লে যিটো সংস্কাৰ অসুৰো আছিল, আজি আমাৰ মাজত সেইটো সংস্কাৰ নাইকিয়া হৈ গৈছে। সংস্কাৰতহে নিজৰ উচ্চতে, সংস্কাৰী হলেহে তেওঁক দি জোকোৱা হয়। সংস্কাৰবিহীনে কোনো লোক মনুষ্য হ'ব নোৱাৰে। এই ভাগৱতৰ সংস্কৃতিত সদায় সংস্কাৰত গুৰুত্বতা দিয়া হৈছে। সেইকাৰণে এতিয়া সংস্কাৰ চাওকচোন, ক্ষত্ৰিয় পুত্ৰ হৈ 5 বছৰ বয়সতে সেই ভাৱনা সৰলতাৰে ঈশ্বৰক বিচাৰি ভক্ত ধ্ৰুৱ গৃহৰ পৰা ওলাই গৈছে। তেতিয়া নাৰদদেৱৰ দৃষ্টি পৰিল, বেচেৰা ইমান অকণমানি ল'ৰাটো বোলে ভগৱন্তক বিচাৰি ওলাই আহিছে। তেতিয়া তেওঁ উপস্থিত হৈ পেলাই ভক্ত ধ্ৰুৱক ক'লে যে বোপা, এইটো খেলা ধূলা কৰা বয়স, তো এতিয়া যিজনা ঈশ্বৰক বোলে ঋষিমুনিসকলে ইমান তপ ধৰি বিচাৰি নাপায়, তই কেনেকে বিচাৰি পাবি? গতিকে তুমি উভতি যোৱা, মনৰ এই চিন্তা বাদ দিয়া, এতিয়া তুমি খেলা ধূলা কৰি নিজৰ জীৱনটো পাৰ বা সময়ছোৱা, এই লৰালি কালৰ সময়ছোৱা আনন্দ মনেৰে পাৰ কৰা কৰিছোৱা। তেতিয়া সেই শিশুটিৰ প্ৰশ্ন চাওকচোন, যিটো আমাৰ সাধাৰণ মানুহে কয় নাই, এতিয়াই ভকতি কৰিব হ'ল জানো? আমি ভাবো কি যেতিয়া কঁকাল বেকা হৈ আহিব, চকুৰে কম দেখা হ'ম, কাণেৰে নুশুনা, তেতিয়া ভকতি কৰিব লাগে। সাৰ পানী বেছিকৈ আমি কেতিয়া দিয়াটো প্ৰয়োজন? যেতিয়া পুলিটো উঠি আহে। আৰু আমাৰ কয় নাই, বাঁহ বোলে কোমলীয়া হৈ থাকোঁতে ভেজা দিবলৈ ভাল, বুঢ়া হৈ গ'লে বৰকে ভেজা দিলে ফাটি যাবও পাৰে। সেইকাৰণে ভক্তি মানে এনেকুৱা, চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, শৰাই অৰ্পণ কৰা, এইখিনি সামাজিক কৰ্ম। কোনোবা এজন ব্যক্তি অধিকৃত হলেহে সমাজে আজ্ঞা দিলে তেওঁ সেইখিনি কৰ্ম কৰিব পাৰিব। ভক্তি মানে কি? ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱ। সকলো জীৱনৰ প্ৰতিটো কাম কৰা সময়তে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো লাগে। সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্য এহি মানে। সকলো শাস্ত্ৰৰ তাৎপৰ্য সকলো সময়তে ভক্তি কৰা। যেতিয়া ভক্ত ধ্ৰুৱই তেনেদৰে প্ৰকাশ কৰিলে, ভক্ত ধ্ৰুৱই পুনৰ নাৰদদেৱক ক'লে যে, হে নাৰদদেৱ, আমি ক্ষত্ৰিয় যদি স্বভাৱতে পতককে খং উঠে, মাতৃৰ সেই ব্যৱহাৰৰ অনুতাপতেই নহওক কিয় এই মনুষ্য জন্মটো পাইছো, পুনৰ আকৌ গৃহস্থিত প্ৰৱেশ কৰাৰ লগে লগে আমি বিষয়ী হ'ব লাগিব। কিন্তু সেই মাতৃৰ জৰিয়তেই নহওক কিয় মোৰ মনত তাপ উৎপন্ন হৈছে, গতিকে এই তাপৰ আধাৰতে মই ভগৱন্তক বিচাৰিব বিচাৰিছো। আৰু আপোনাৰ দৰ্শন লাভ কৰিছো মানে আপোনাৰ হবিওতো সন্ত ভক্তসকলক কৃপা কৰি সমস্ত ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি ফুৰে। গতিকে সেই নাৰদদেৱ, মই তোমাক আশ্ৰিত হৈছো, আপুনি মোক ভগৱন্ত ভজনাৰ বাবে উপদেশ প্ৰদান কৰক। যেতিয়া ভক্ত ধ্ৰুৱই নাৰদদেৱৰ চৰণৰ পৰি কাতৰভাৱে তেনেদৰে প্ৰাৰ্থনা কৰিলে, তেতিয়া সেই নাৰদদেৱে 5 বছৰীয়া শিশুটিক উপদেশ দিছে। এতিয়া কি উপদেশ দিছে তাৰ আধাৰত চাওক, যে নাৰদ বুলন্ত শুনা ৰাজাৰ তনয়, পূৰ্বে উপদেশ যেন দিলো তোমায়, ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত, সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত, অকল পতে ভজা হেন মাধৱৰ পাব, মই তুত কহো বাপু ভজন উপায়। এতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক ভজনৰ উপায়, ভগৱন্তক কিদৰে ভজনা কৰিব সেই বিষয়ে ব্যৱস্থা দিছে। এতিয়া 5 বছৰীয়া শিশু বুলি কিন্তু সহজতে এটা ব্যৱস্থা দিয়া নাই, কাৰণ ভগৱন্তক আমি যি অৱস্থাতেই নাথাকো কিয় নিজৰ সাধনা অবিহনে ভগৱন্তক পোৱাটো সম্ভৱ নহয়। নাৰদদেৱে ভাবিব পাৰিলেন, বেচেৰা সৰু ল'ৰা, ইনো কি কৰিব, তেওঁতো বৈকুণ্ঠৰ পাৰিষদ, গতিকে ভগৱন্তৰ দৰ্শন দিয়েতো নাৰদদেৱেও নাই পৰা, তাৰ কাৰণে ব্যৱস্থাটো দিছে, গতিকে ব্যৱস্থাটো অৱলম্বন আমি কৰিবই লাগিব। ইয়াৰ ক্ষেত্ৰতো এই ক্ষেত্ৰতো কিছুসকলে কয় যে নাৰদদেৱে ভক্ত ধ্ৰুৱক যিখিনি উপদেশ দিছিল এইখিনি হৈছে সত্য যুগৰ কথা, এইটো কলি যুগ, গতিকে সেইখিনি উপদেশ এতিয়া আমাক বোলে নালাগে। এতিয়া এইটো এটা বৰ সাংঘাতিক বেয়া চিন্তা। কিয় বেয়া চিন্তা জানেনে? যদি সত্য যুগৰ ত্ৰেতা যুগৰ দাপৰৰ উপদেশ বাণীসমূহ আমাক প্ৰয়োজন নহলেহেঁতেন, তেতিয়াহ'লে এই মৰিবলৈ আগবঢ়া মহাৰাজ পৰীক্ষিত সুখদেৱে এইখিনি আখ্যান কৰি নুশুনালেহেঁতেন। গতিকে যুগ যুগ ধৰি ভক্তসকলে সেই ব্যৱস্থা অৱলম্বন কৰি আছে, তাক আমি জানি মাত্ৰ আগবঢ়াটো প্ৰয়োজন। কি উপদেশ দিলে? যে পুণ্য নদী যমুনাৰ
তীৰতে সাক্ষাৎ মধুবন নামে ক স্থান আছে তাত হেহি স্থানে গয়া গোবিন্দ ৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিভি হৃদয়ত যে হে পুত্ৰ তুমি এতিয়াই যমুনাৰ তীৰত থকা মধুবন নামৰ এখন হৰিক্ষেত্ৰ আছে যত সৰ্বকালে গোবিন্দৰ অধিষ্ঠান যি স্থানত সদায় ভগৱন্ত গোবিন্দৰ অধিষ্ঠান লাভ কৰি আছে তীৰ্থসমূহৰ মহিমা এইখিনিতে তীৰ্থসমূহত বিভিন্ন শ্ৰেষ্ঠ ভক্তসকলে ভগৱন্তৰ নিত্য উপাসনা কৰাৰ এটা প্ৰভাৱ আজিও সেই তীৰ্থসমূহত আছে সেইকাৰণে তীৰ্থলৈ যাব লাগে যিজন সামৰ্থৱান নহয় তেওঁ নিজ গৃহতে তীৰ্থ পাতি ল'ব লাগে যিদৰে মহাপুৰুষে আমাক দি য'ত বোলে ভগৱন্তৰ গুণনাম কীৰ্তন কৰি ভক্তসকলে সেইখনি তীৰ্থ তাতকৈ আৰু বেলেগ তীৰ্থ নাই কিন্তু তাৰ জৰিয়তে আমাৰ যিসমূহ মধুবন বা মথুৰা গংগা গয়া এইসমূহ তীৰ্থ আছে ইয়াৰ তীৰ্থৰ মাহাত্ম্য নাইকিয়া কৰা হৈছে এইটো অৰ্থ বুজোৱা নাই সেইসমূহৰ মহিমা আছে কাৰণ সেইখিনি স্থানত মহান মহান ভক্তসকলে পদৰঞ্জৰে ৰঞ্জিত হৈ গৈছে কাৰণ ঈশ্বৰক উপাসনা কৰিবলৈ পৰিৱেশ এটা লাগে আজি ভাগৱতৰ এনেকৈ বেদী পাতি নামঘৰত ইমানখিনি ব্যৱস্থাৰে কিয় ভাগৱত পাঠ কৰা হৈছে এনেইচোন থকা এটা পাঠভাগ মেলিব আমি পঢ়িব পাৰিলোঁ কাৰণ এটা পৰিৱেশ সৃষ্টি কৰাৰ বাবে আৰু তীৰ্থত ভগৱন্তক উপাসনাৰ বাবে স্বভাৱসুলভ এটা পৰিৱেশ থাকে সেইকাৰণে পূৰ্বেই নাৰদদেৱে ক'ত কৈছে তুমি পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত সেই মধুবনৰ নামেই পৰৱৰ্তী সময়ত মথুৰা হৈছিল আৰু তালৈ গৈ কি কৰিবা স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি যে ত্ৰিসন্ধ্যা পুৱা মধ্যাহ্ন আৰু গধূলা স্নান কৰি পেলাই ভগৱন্তক স্মৰণ কৰি সম্যক শ্ৰাদ্ধায়তি সন্ধ্যা আমাৰ শৰীৰত এইটো স্থূল শৰীৰ নহয়নে ইয়াৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে সেই সূক্ষ্ম শৰীৰটোৰ সৈতে জড়িত আমাৰ শৰীৰত তিনিডাল নাড়ী আছে সোঁনাকত ইৰা বাওঁনাকত পিংগলা মধ্যত আছে সুষুম্না এই সোঁনাকৰ ইৰা নাড়ীক কোৱা হয় চন্দ্ৰ নাড়ী বাওঁনাকৰ নাড়ীডালক কোৱা হয় সূৰ্য নাড়ী আৰু মধ্যৰডাল হৈছে মধ্যৰ নাড়ীডাল হৈছে সুষুম্না নাড়ী কেতিয়াবা চাবচোন সোঁনাকেদি উশাহ নিশাহ চলি থাকে কেতিয়াবা বাওঁনাকেদি যি এটা শৃংখলাবদ্ধ ৰূপত দৈনন্দিন জীৱনৰ কৰ্মখিনি চলাইছে খোৱা বোৱাৰ পৰা উঠালৈকে তেওঁ চাব 3 ঘণ্টাৰ মূৰে মূৰে নাড়ী সলনি হয় 3 ঘণ্টাৰ মূৰত যদি সোঁনাকে উশাহ চলি আছে 3 ঘণ্টাৰ পাছত বাওঁনাকে চলিবলৈ আৰম্ভ কৰিব আৰু সেইবাবে সেইজনৰ জীৱনত এই সুষুম্না নাড়ীৰ প্ৰাণবায়ু অহা যোৱা কৰা এটা নিৰ্দিষ্ট সময় আছে সেইখন সময় হৈছে ত্ৰিসন্ধ্যাৰ সময় পুৱা সন্ধ্যা মধ্যাহ্ন সন্ধ্যা আৰু গধূলা সন্ধ্যা আৰু সেইখিনি সময়ত প্ৰাণবায়ুৰ জৰিয়তে বোলে পৰমাত্মা এই সুষুম্না নাড়ীত অহা যোৱা কৰে সেইকাৰণে সেই সময়কণ বোলে ঈশ্বৰ উপাসনাৰ সেইকাৰণে পূৰ্বতে ত্ৰিসন্ধ্যা কৰাৰ ব্যৱস্থা আছিল কিন্তু এতিয়া ত্ৰিসন্ধ্যা নহ'লে অন্তত দ্বিসন্ধ্যা মনুষ্য জীৱনত লাগে পুৱা আৰু গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো লাগে সেইখিনি সময় ঈশ্বৰক চিন্তা কৰাৰ সময় সেইকাৰণে পূৰ্বতেও নাৰদদেৱে ধ্ৰুৱক কি উপদেশ দিছে যে স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণাজিন শুদ্ধ আসন কৰিবি আটাইতকৈ শুদ্ধ আসন আছে কুশৰ আসন কুশবন আমি সকলোৱে চিনি পাওঁ হয়নে কিন্তু কুশবন উপলব্ধ নহয় কাৰণে ধৰি লওক আমাৰ সহজলব্ধভাৱে এনে ধৰণৰ আসন ব্যৱহাৰ কৰা হয় কুশৰ উৎপত্তি হৈছিল ভগৱন্ত বৰাহৰ নোমৰ পৰা আমাৰ শান্তি কৰ্ম কৰোঁতে সেইকাৰণে কুশ ব্যৱহাৰ কৰা হয় প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি পটাপট গাটো ধুই গ'লো চাকি গছলৈ ঘোষা এজনা গ'লো ওলাই আহিলো ঈশ্বৰক ধ্যান কৰিবলৈ সময় নহ'লচোন মনটো স্থিৰ কৰিবলৈ হ'লে প্ৰাণায়াম প্ৰয়োজন প্ৰাণায়ামৰ ক্ষেত্ৰত অন্ততঃ অনুলোম বিলোম কুম্ভক ৰেচক অনুলোম বিলোম সোঁনাকৰ ফুটাৰে বায়ু বদ্ধ কৰি বাওঁনাকে উলিয়াই দিয়ে বাওঁনাকৰ ফুটাৰে বায়ু ৰুদ্ধ কৰি সোঁনাকে উলিয়াই দিয়ে এইটো অনুলোম বিলোম কুম্ভক জোৰকে বায়ু পানী লৈ পেলাই শৰীৰত ধৰি ৰাখি জোৰকে এৰি দিয়া কুম্ভক আকৌ পুনৰ শোষণ কৰাটো হৈছে ৰেচক তাৰ জৰিয়তে কি হয় চাবচোন এনেও মনটোত যদি ঢেৰ চিন্তা হৈছে আপুনি দীঘল দীঘলকে 3টা উশাহ যদি লৈ দিয়ে তেতিয়া মনটো অকণমান স্থিৰ হৈ আহে ভগৱন্তক চিন্তা কৰাৰ সময়ত অন্ততঃ কিমানকণ প্ৰাণায়াম কৰাৰ প্ৰয়োজন যাতে মনটো স্থিৰ হয় তাৰ জৰিয়তে আমি ঈশ্বৰৰ ৰূপ চিন্তনটো আমি সুন্দৰভাৱে কৰিব পাৰোঁ সেইকাৰণে প্ৰাণায়াম
ইয়াৰ পিছত কি ক'লে যে প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত এই স্থূল শৰীৰটোত আমাৰ হৃদয় পদ্মত আছে ভগৱন্ত হৃদয় পদ্মত বোলে প্ৰথমতে এটা আছে চন্দ্ৰমণ্ডল চন্দ্ৰমণ্ডলৰ ভিতৰত আছে সূৰ্যমণ্ডলৰ ভিতৰত আছে অগ্নিমণ্ডলৰ ভিতৰত আছে বোলে পৰমাত্মা সেই ভগৱন্ত কৃষ্ণৰ চৰণৰ পৰা শিৰলৈকে চিন্তা কৰিব লাগে আৰু চিন্তা কৰিবলৈ ইয়াৰ পাছত নাৰদেৱে কি উপদেশ দিছে ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ যে মূল মন্ত্ৰ কহুৱাবে শুনাহাৰে হাৰ যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাহা কজপিয়া নৰ শুৱে শৰীৰ সমান ধ্ৰুৱক সেই উপাসনা বিধিকে কিছে কানে কানে ভাগৱতৰ মূল মন্ত্ৰ দ্বাদশাক্ষৰ মন্ত্ৰ ইয়াৰ সমান বোলে সংসাৰত আৰু বৈষ্ণৱৰ বাবে বেলেগ তাৰক মন্ত্ৰ নাই যাক জপ কৰিবলৈ স্বয়ং জীৱও হৰিময় হ'ব পাৰে সেইবাবে আমাৰ কি হয় এতিয়া আপোনাৰ হবে সহমত হয় নহয় নাজানো আমাৰ সাধাৰণতে ভাগৱতৰ অনুষ্ঠান এভাগ পাতিলেই ধৰক চিঠিখনতো বেনাৰ ভাগতো কিন্তু ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় কিন্তু এইটো এটা ভুল ব্যৱস্থা প্ৰচলন হ'ল কাৰণে আমাৰ হৈ গ'ল এইবিলাক কথাত ইমান এটা আমাৰ গুৰুত্ব এটা দিয়া নহয় কিয় নহয় জানেনে ভাগৱতৰ মূল বীজ মন্ত্ৰ যিদৰে সামান্য গছৰ গুটি এটাত গোটেই বটবৃক্ষজোপাৰ বীজটো সোমাই থাকে ঠিক তেনেদৰে দ্বাদশ স্কন্ধ ভাগৱতৰ বীজ মন্ত্ৰ হৈছে সেই দ্বাদশাক্ষৰ মন্ত্ৰ যি মন্ত্ৰ জপ কৰি ধ্ৰুৱলোক প্ৰাপ্ত কৰিছিল নাৰদদেৱে কাৰণে গুৰুমুখে নোলোৱালৈকে সেই মন্ত্ৰ আমি উচ্চাৰণো বোলে কৰিব নালাগে কাৰণ তাত প্ৰণৱযুক্ত নাম উচ্চাৰণ কৰিলে নাম দেশ কাল পাত্ৰৰ কোনো বিচাৰ নাই কাৰণ নামত সকলোৰে অধিক কিন্তু মন্ত্ৰত নহয় মন্ত্ৰত কিছুমান বিধি নিষেধ আছে গতিকে মই সেই মন্ত্ৰ যেতিয়ালৈকে গুৰু যাক অন্তৰত জপ কৰা সময়ত উঠেৰে উচ্চাৰণ কৰোঁতে এই দুখন কাণেও তাৰ শব্দ স্পৰ্শ হ'ব লাগিব সেই মন্ত্ৰ সেইকাৰণে য'তে ত'তে লিখিব নালাগে কাৰণ চিঠিখন চফা কৰাৰ পিছত আপুনি মোক চিঠিখন চফা কৰি দিলে সেই চিঠিখন বাৰু মই গোসাঁই ঠাইতটো ভুলতো নথওঁ ক'ত থম তাৰ পিছত এখন ক'ত পৰি থাকিব তেতিয়াহ'লে যি মন্ত্ৰ জপ কৰি এফালে ভক্তসকল গতি পাই গ'ল সেই মন্ত্ৰ লিখা কাগজখন যদি ক'ৰবাত নালিয়ে নৰ্দমাই মই পেলাবলৈ হয় দুখটো তেতিয়াহ'লে দুখৰ ভাগী কোন হ'ব সেইকাৰণে সতৰ্কতাটো লাগে কাৰণ ভাগৱতৰ মূল বীজ মন্ত্ৰ হয় সেইকাৰণে য'তে ত'তে আমি লিখি তাত আমি ধৰি লওক শুভ বাৰ্তা দিছোঁ এটা বা আৰু প্ৰকৃততে আমি যদি কওঁ অকণমান যদি বহাই কওঁ প্ৰকৃততে সেই দ্বাদশাক্ষৰ মন্ত্ৰ চিঠিয়ে পত্ৰই লিখা মন্ত্ৰও নহয় সেই গোপন মন্ত্ৰ গুৰুৱে শিষ্যক কানে কানে প্ৰদান কৰে হয়নে এই বিষয়টো আপোনাৰ হবে কেনেকৈ লয় সেইটো আপোনাৰ হবৰ নিজৰ কথা আমি গুৰুমুখৰ পৰা যিখন দৰ্শন পোৱা গৈছে তাৰ আধাৰতে এই কথা প্ৰকাশ কৰা হৈছে কাৰণ ইয়ে ভাগৱতৰ মূল মন্ত্ৰ ইয়াৰ পিছত কি ক'লে ভগৱন্ত হৰিক আৰাধনা কৰিবলৈ এতিয়াতো মাধ্যম লাগিব এতিয়া মাধ্যমটোৰ সম্পৰ্কে নাৰদদেৱে কৈছে কি যে মন্ত্ৰময় মূলময় দাৰু ধাতুময় লেখালে প্যানুজত প্ৰতিমা দিশয় খালে গ্ৰাম শিলাত যে চিত মণ্ডলত জল আদি অনুজত অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধ ভাৱে ভক্তি মনে আৰাধিবে হৰি প্ৰথম বিধি দিলে ইয়াৰ পাছত ভগৱন্তৰ দ্বাদশ স্কন্ধ ভাগৱতৰ মূল মন্ত্ৰ দিলে এতিয়া সন্মুখত কাক থাপি কাৰণ মাধ্যম এটাতো লাগিব সেইকাৰণে ভাগৱতৰ মাৰ্গত ভগৱন্তত ৮ প্ৰকাৰৰ মূৰ্তিৰ কথা আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যা চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্থ বিধাস্মিত ভগৱন্তৰ উপাসনাৰ আশ্ৰয় শিলৰ হ'ব পাৰে ধাতুৰ হ'ব পাৰে লেখা হ'ব পাৰে লেপন কৰা হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময় মূলময় দাৰু ধাতুময় দাৰু মানে হৈছে কাঠ লেখা লেপা অনুজত প্ৰতিমা দিশয় প্ৰতিমা বুলি ক'লে কেৱল ধাতুৰ বা শিলৰ বিগ্ৰহকে বুজা নাই ভাগৱতো প্ৰতিমা ভাগৱত কিহৰ প্ৰতিমা লেখা প্ৰতিমা বাংময় মূৰ্তি
শালেগ্ৰাম শিলাটো যে শ্বেতমণ্ডলত শালেগ্ৰাম শিলাত বিষ্ণুৰ প্ৰত্যক্ষ অধিষ্ঠান শ্বেতমণ্ডল যেতিয়া মণ্ডল আঁকি ভগৱন্তক পূজা বা ভগৱন্তক ভক্তি কৰা হয় ইয়াৰ পাছত জল আদি অনুযত অধিষ্ঠানৰ যত জলতো জলৰূপী নাৰায়ণ আছে নহয়নে গতিকে সেই ভক্তজনে জলতো ভগৱন্ত আছে বুলি ভাৱনা কৰিব পাৰে অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যিজন যি উপাসনাৰ বাবে অধিকৃত সেই অনুসাৰে সেই মাধ্যমৰ অৱলম্বন কৰি হৰিক উপাসনা কৰা আৰু ইয়াৰ জৰিয়তে আমি কি পাওঁ আমাৰ মূৰ্তি বুলি ক'লে সাধাৰণতে কি থাকে আমাৰ বাবে ভাগৱতে ভগৱন্তৰ ফটোখন দেখিলে মূৰ্তিভাগ দেখিলে তাত আমি ভগৱান নাই বুলি ভাবিম ভক্তৰ দৰ্শন কিন্তু এইটো নহয় আমি যেতিয়া কৈছোঁ যে সকলো ভূততে ভগৱন্ত আছে নিশ্চয় ফটোখনতো আছে সেইকাৰণে আমি য'তে ত'তে ভগৱন্তৰ ফটো ৰাখিব নালাগে ফটো লগাব নালাগে আজিকালি এনেকুৱা দেখা যায় কথা প্ৰসংগ চাবচোন কিছুসকলৰ ঘৰত ভৰি মুচিবলৈ যোৱা বস্তাটোতো আপোনাৰ ভগৱানৰ ফটো থাকে কিন্তু সেইবিলাকৰ প্ৰতি দৃষ্টি নাথাকে সেইবিলাক বস্তু দেৱালীৰ সময়ত চাব লক্ষী বোম আমি সকলোৱে বিচাৰোঁ যে আমাৰ গৃহলৈ লক্ষী আহক নহয়নে লক্ষীকে যদি বোম দি ফুটাই দিছে তেতিয়াহ'লে কেনেকৈ হ'ব সেইকাৰণে অন্ততঃ চিন্তা কৰাৰ প্ৰয়োজন তাত যদি ভগৱন্তৰ কিবা প্ৰতীকপট আছে ভক্তজন ইমান চিনচিয়াৰ হ'ব লাগিব যাতে সেই প্ৰতীকপটৰ অপমান নহয় ভগৱন্ত সকলোতে আছে আমি সকলোতে বিষ্ণুক দেখিব পৰা হোৱা নাই কিন্তু যদি তেওঁৰ চিত্ৰ আছে তেওঁৰ যদি প্ৰতিৰূপ আছে তাৰ প্ৰতি ভাৱনা কৰাটো প্ৰয়োজন সেইবাবে আমি আপোনা হ'বলৈহে অনুৰোধ ৰাখিছোঁ ছাৰ ভগৱন্তৰ স্বয়ং ভগৱন্তই নহয় জানো নৃসিংহ আৰু বৰাহৰ দুভাগ প্ৰতিচ্ছবি আপোনা হ'বৰ ভাওনাৰ নামঘৰৰ সেই চুকত থৈ দিয়া আছে গতিকে অলপ সময়ৰ পাছত দুজনমানে হয়তো হেৰি কৰি এই চিত্ৰ দুভাগ নামঘৰৰ কাষলৈ অনাৰ ব্যৱস্থাটো কৰিব কাৰণ দুৱাৰত কোন থাকে দুৱাৰ ৰখী থাকে নহয়নে ভগৱন্ত নহয় গতিকে ভগৱন্তৰ স্থান মণিকূটৰ কাষত গতিকে সেইটো আমি কথা প্ৰসংগত প্ৰকাশহে কৰা হৈছে আমাৰ আচলতে ইমানখিনি দিশ চোৱা নহয় তাৰ যদি কি হয় সতৰ্কতাটো বাঢ়ে আৰু এই সতৰ্কতাটো বাঢ়িলে কি হয় সমস্ত ভূততে ভগৱান বিষ্ণুক দেখাটো বহুত উচ্চস্তৰীয় স্থিতি আমি সহজে আমি সেইটো স্থিতি পাব নোৱাৰোঁ ঈশ্বৰৰ কৃপা অবিহনে কিন্তু অন্ততঃ য'ত ঈশ্বৰ আছে তাত ঈশ্বৰ মানুহজনক মানুহৰ ওপৰত ভাৱনা কৰিব পাৰোঁ তাৰ জৰিয়তে ঈশ্বৰৰ ভাৱনা কৰা ভাৱটো স্বভাৱতে সিদ্ধ হৈ উঠিব আৰু এতিয়া যেতিয়া সেই ভক্তৰ ধুবই প্ৰথম 3 দিন ইয়াৰ পাছত বোলে 7 দিন ইয়াৰ পিছত 9 দিন ইয়াৰ পাছত তেওঁ 12 দিনৰ পাছত সম্পূৰ্ণ ছমাহৰ বাবে নিৰাহাৰে একান্তভাৱে সেই দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰি ঈশ্বৰক ধ্যান কৰিছে আৰু শেষত ছমাহৰ পাছত এনেকুৱা এটা স্থিতি উৎপন্ন হ'ল যে ভক্তৰ ধুবই মাত্ৰ বৃদ্ধ আঙুলি বুঢ়া আঙুলি ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত মাত্ৰ ভৰ দি পেলাই ভগৱন্তক ইমান নিমগ্ন ভাৱত আৰাধনা কৰি নিজৰ উশাহ নিশাহত চলি থকা প্ৰাণবায়ুক স্তব্ধ কৰি দিলে এতিয়া সাধনাৰ জৰিয়তে তেওঁ ইমান এটা উচ্চস্তৰীয় স্থিতি পালেগে তেওঁ যেতিয়া নিজৰ প্ৰাণবায়ু ৰুদ্ধ কৰিলে গোটেই জগতৰ প্ৰাণবায়ু বোলে ৰৈ গ'ল তেনে সেই স্থিতিত আহি ভগৱন্ত তেওঁৰ সন্মুখত উপস্থিত হৈছেহি এতিয়া ভগৱন্ত তেওঁ অন্তৰৰ ভগৱন্তৰ ৰূপটোত ইমান মগ্ন আছিল যে সন্মুখত উপস্থিত হোৱাৰ পাছতো ভগৱন্তলে তেওঁ চকু মেলি চোৱা নাই তেতিয়া ভগৱন্ত বোলে তেওঁৰ হৃদয়ৰ পৰা নাইকিয়া হৈ সন্মুখত উপস্থিত হ'ল তেতিয়া ভক্তৰ ধ্ৰুৱ গদগদ ভাৱত ভগৱন্তৰ চৰণত পৰিছে ইমান তেওঁ প্ৰেম ভাৱত আপ্লুত হৈ গ'ল যে ধ্ৰুৱৰ মুখৰ পৰা এটা বাণীও ওলোৱা নাই যেনেকৈ আমি কিবা এটা কথা ক'বলৈ একদম আনন্দৰ আত্মহৰলে কথাবিলাক থুকাথুকি হৈ পৰে ভক্তৰ ধ্ৰুৱই যেতিয়া ভগৱন্ত সন্মুখত দেখা পাইছে তেতিয়া তেওঁৰ কেনেকুৱা এটা স্থিতি উৎপন্ন হ'ব তেতিয়া ভগৱন্তই বোলে পাঞ্চজন্য সংসৰে তেওঁ শিৰত স্পৰ্শ কৰিছে আৰু তেতিয়া সেই স্পৰ্শতে সমস্ত বেদ বেদান্তৰ জ্ঞানত তেওঁ কণ্ঠস্থ হৈ পৰিছে আৰু তেতিয়া ভক্তৰ ধ্ৰুৱই ভগৱন্তক স্তুতি কৰিছে ভক্তৰ ধ্ৰুৱ এতিয়া ভগৱন্তক কিয় উপাসনা কৰিছিল যে পিতৃ পিতামহেও নোপোৱা কোনোবা এটা স্থান লাগে কিন্তু যেতিয়া ভগৱন্তৰ সেই দিব্য ৰূপ দেখা পালে দেখা পোৱাৰ লগতে সেই ইচ্ছাৰো নিবৃত্তি হৈ গ'ল এতিয়া ভাগৱতৰ এটা বৰ বিশেষ লক্ষণ আছে চাচোন গোটেই ভক্ত প্ৰহ্লাদেও নৃসিংহৰ দৰ্শন পোৱাৰ পিছত সংসাৰী হোৱাৰ কথা ইচ্ছা প্ৰকাশ কৰা নাছিল ভগৱন্তই কিন্তু এইটো কোৱা নাই ব'লা এতিয়া মোৰ মানুহ যেতিয়া মোৰ লগতে লৈ যাওঁগৈ কিন্তু উপদেশ কি দিছে যে হে ধ্ৰুৱ তুমি মোৰ পৰা বৰ লাভ কৰি নিজৰ ৰাজ্যলৈ উভতি যোৱা তুমি সংসাৰ ধৰ্ম পালন কৰাগে সংসাৰ বিমুখিতা কিন্তু ভাগৱতে দেখুওৱা নাই সংসাৰতে থাকি সংসাৰৰ নিজৰ দায়িত্ব কৰ্মসমূহৰ জৰিয়তে ঈশ্বৰক উপাসনা কৰাটো হৈছে আটাইতকৈ উত্তম ভক্তি আৰু ভগৱন্তই তেতিয়া ভক্তৰ ধ্ৰুৱক কৈছে যে তুমি যি ইচ্ছা লৈ পেলাই মোক আৰাধনা কৰিছা কোনো তোমাৰ পিতৃ পিতামহে ঢুকি নোপোৱা স্থান যে 14 ভুৱনৰ প্ৰলয়ৰ পাছতো যি স্থান সুৰক্ষিত ৰূপত থাকে সেই ধ্ৰুৱ স্থানত মই তোমাক অধিষ্ঠাতা পাতিছোঁ আৰু এতিয়া তুমি মোকেই সমস্ত কৰ্ম অৰ্পণ কৰি নিজৰ ৰাজ্য শাসন কৰাগৈ তাৰ যদি কি দেখুৱালে আমি ভক্তি কৰা মানে ভাগৱত ধৰ্ম পালন কৰা মানে আমি ভাবোঁ যে দৈনন্দিন আমাৰ যিটো জীৱন সেই জীৱনটোৰ জৰিয়তে ধৰি লওক সন্তুলন কৰিবলৈ কিবা এটা অসুবিধা আহি পৰিব এইটো আমাৰ মানসিকতাত সোমাই থাকে
কাৰণ আমাক কোনোবাই শৰণ ভজন ল'বলৈ এতিয়াই নাই হওক, খোৱা বোৱা চব এইবোৰ বন্ধ হ'ব সেই বুলি ভাবে। দেখিছেনে মানুহৰ মানসিকতাত এইটো হোৱা আছে যে খোৱা বস্তুৰ লোভত পৰি পেলাই ঈশ্বৰৰ ভজন নোলোৱাকৈ গোটেই জীৱনটো বহি থাকে। ভজন লোৱা মানে কি ভাবে শৰাইখন হৈ যায়, সেইখিনি সমাজৰ কৰ্মহে। সদাচাৰখিনি এইটো সময়তে নিশিকিলে কেতিয়া শিকিম, পিছত আৰু সময় নাপাওঁ। সেইকাৰণেই নাক কাণ চকুমুখ ভালে থাকোঁতে সদাচাৰখিনি শিকি লোৱাটো প্ৰয়োজন। আমাৰ সদাচাৰখিনি ক'ত আহে? সেই ভজনত। প্ৰথম শৰণ, গুৰুত আশ্ৰয় লাভ কৰাৰ পিছত আমি কেনেদৰে ঈশ্বৰক ভজনা কৰিম। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে যিখিনি নীতি নিয়ম সংযমৰ ব্যৱস্থা, কাৰণ বেদ স্মৃতি সদাচাৰ স্বস্য প্ৰিয়মাত্মনে চতুৰ্বিধং প্ৰাহু সাক্ষাৎ ধৰ্মস্য লক্ষণম। বেদ স্মৃতি সদাচাৰ আৰু আত্মকল্যাণ হৈছে ধৰ্মৰ 4টা লক্ষণ। সদাচাৰ থাকিব লাগিব। আচাৰ নথকাকেতো অসুৰবিলাকেও বহুত কৰ্ম আচৰণ কৰা নাই, তেওঁলোকেও সদাচাৰ কিছু ক্ষেত্ৰত আচৰণ কৰিছে। গতিকে আমিতো মনুষ্য হয়, সেইকাৰণে ভজনৰ আশ্ৰয় হোৱাটো প্ৰয়োজন, যাতে তাৰ পৰা শৰাই পাছত সজাম, সমাজে আজ্ঞা দিলেহে। কিন্তু যিখিনি সদাচাৰ সেইখিনিতো মনুষ্য জীৱনত লাগে। আৰু সেই সদাচাৰত থাকি যেতিয়া আমি দৈনন্দিন জীৱনৰ সকলো কৰ্ম কৰোঁ, তেতিয়াহ'লে সেয়াও বোলে ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। এতিয়া চাওঁ, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে আমি ব্যাখ্যা অনুষ্ঠানভাগ আমাৰ জৰিয়তে সামৰণি মাৰিবলৈ আগবঢ়া হৈছে। এইকাৰণেই যিহেতু অহাকালিলৈ আমাৰ ডেকা প্ৰভু ঈশ্বৰৰ আগমন ঘটিব আৰু পৰহিলৈও আপোনাসৱৰ ইয়াত শ্ৰদ্ধাৰ মনৰাজ গুৰুদেৱ উপস্থিত হৈ আপোনাসৱক ভাগৱতৰ ৰস পান কৰাব। দ্বিতীয়তে পাঠো এইকাৰণেই একেলেঠাৰি আচলতে ৰখাই থোৱা হ'ল আপোনাসৱৰ চৰণত এটি নিবেদন, কাৰণ নিজৰ ভুলৰ বাবে খোলাকৈ কৈ দিছোঁ একেদিনাই 2টা অনুষ্ঠান পৰি গ'ল। গতিকে ইয়াৰ পৰা আমি নগাঁৱলৈ উভতি যাব লাগিব। গতিকে সেইবাবে আমি ইমানতে ভাগৱত ধৰ্ম কিদৰে ভক্ত ধ্ৰুৱক নাৰদদেৱে ভগৱন্তই উপদেশ দিছিল যে সেই ধ্ৰুৱ তুমি স্বস্থানলৈ গমন কৰি নিজৰ দায়িত্ব কৰ্মসমূহ মোত অৰ্পণা কৰি যি কৰ্ম আচৰণ কৰিবা সেয়াও উত্তম মোৰ বাবে কৰ্ম বা ভাগৱত ধৰ্ম। যি কথা একাদশত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ हुए জানা মহাভাগৱত ধৰ্ম। আইগৰাকীয়ে চৰুত চাউল মুঠি ৰান্ধোতে, পুৰুষজনে ঘৰখনৰ কৰ্ম কৰোঁতে, গা ধুবলৈ যাওঁতে, অন্ন পাতত বহোঁতে সকলো সময়তে যদি ঈশ্বৰ চিন্তন হৈ ঈশ্বৰক অৰ্পণা কৰি আমি কৰ্ম কৰিছোঁ, তেতিয়া সেই সমস্ত কৰ্ম ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। কিন্তু খোৱাৰ পাতত বহা আগমুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে সেই দ্ৰব্য ঈশ্বৰক অৰ্পণা কৰিব পাৰোঁ নে নোৱাৰোঁ। ৰৌ মাছৰ পিছ লৈ যদি হৰি উৰাম কৰে তেতিয়াহ'লে কিন্তু নহ'ব। এইকাৰণেই নহ'ব কাৰণ যি দ্ৰব্য ঈশ্বৰত অৰ্পণ নহয়, কোনে কি খাইছে কি নাখাইছে তাত আমাৰ দৰকাৰ নাই। কিন্তু ধৰ্মীয় দিশৰ পৰা, আধ্যাত্মিক দিশৰ পৰা যিখিনি বস্তু নিষিদ্ধ মানে নিষিদ্ধ। আমি ভাবোঁ যে মাংস খোৱাটোহে বা মাছ খোৱাটোত পাপ নাই। প্ৰথমেতো মাছে বৰ্জন কৰিব লাগে। বেদৰ পাত লুটিয়াই চাওকগৈচোন, গুৰুসকলক সুধিবচোন, মৎস্যাদ সৰ্ব মাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জয়। কিন্তু আমাৰ কিছুসকলে হৈ থাকে, কিছু সমাজত আছে পালনাম মাতে 5 দিনা মাছেৰে ভোজ খায়। এইটো ভুল। এইটো ষষ্ঠী স্নানৰ নিচিনা। আমি কায় কষ্টে বতে বিধানে থাকি গোটেই নীতি নিয়মখিনি কৰিলোঁ, তাৰপিছত অপবিত্ৰ বস্তুটো খাই দিয়াৰ লগে লগে সমস্ত পবিত্ৰতা নামৰ মহিমা সেইখিনিতেই নষ্ট হয়। পুনশ্চ কৈছোঁ, কোনে কি খায় নিজৰ কথা, কিন্তু ধৰ্মীয় বিষয়খিনিৰ সৈতে এইখিনি ভক্ষ অন্তত জড়িত হ'ব নালাগে। কাৰণ মাছে সকলো জীৱৰ মাংস খায়। মানুহৰ মৰা খটাও যদি পুখুৰীটোত পেলাই দিয়ে মাছে খাই পেলাব, তেতিয়াহ'লে সেইটো অপবিত্ৰ বস্তু হয় নে নহয়? ঈশ্বৰে কোনখিনি বস্তু তাত অৰ্পণ হয় বুলি কৈছে? পত্ৰম পুষ্পম ফলম তৈয়ম য়মে ভক্ত প্ৰয়চ্ছতি। পত্ৰ পুষ্প ফল মূল আদি শুদ্ধ সাত্বিক দ্ৰব্য নৈবেদ্যৰ ঠগীখনত কি দিয়া হয়? দেউৰীজন ইমান সতৰ্ক হয় চাবচোন। সমাজত শৰাইখনত বুটমাহ কেইটাও কিছু স্থানত নিদিয়ে। কিয়? কাৰণ তাত প্ৰাণ শক্তি আছে। এতিয়া কথা আহিব পাৰে যেতিয়া জীৱটো খোৱাত কি আপত্তি? বুটমাহটোতো জীৱ আছে, কাৰণ বুটমাহটোত থকা জীৱটো ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে সি অনুভৱ কৰিব। সিহঁতৰ নাৰ্ভাছ ছিষ্টেম নাই, কিন্তু অন্য জীৱকেইটাৰ আছে। শৰাইখনৰ পাতটোত দিওঁতে চাবচোন, কেতিয়াও আপোনাৰ কমলাটো গুচাওঁতে তাত 2টা এনেকুৱা ফুটা থাকে যাত গুটি 2টা নাথাকে। দেউৰীজনে সেই 2টা ফুটাহে শৰাইখনলৈ নিৰ্বাচন কৰে। কিয়? কাৰণ প্ৰাণবিহীনভাৱে সম্পূৰ্ণ শুদ্ধ আত্মিকতাৰ শৰাইভাগ আগবঢ়াব লাগিব। আৰু তাৰপিছত যদি আমি ঔহৰি ওৰামকৈ মাছ খাবলৈ হয়, তেতিয়াহ'লে কিটো থাকিলে? সেইকাৰণে এইটো কোৱা প্ৰয়োজন। পুনৰ কৈছোঁ, কোনে কি খায় তাত ক'বলগীয়া নাই, কিন্তু ধৰ্মীয় পোচাকযোৰ পিন্ধি ঈশ্বৰে যিখিনি নাখাবলৈ কৈছে এই পোচাকযোৰ পিন্ধি যদি সেইখিনিকে ভক্ষণ কৰোঁ, ঈশ্বৰে তেতিয়াহ'লে মাধমাৰটো আমাৰ মূৰতে নিদিবনে? বুলিব মোৰে ভকত হৈ পেলাই মই নকৰিবলগীয়াখিনিকে কৰি আছাচোন। সকলোখিনি শুদ্ধ নহ'লেও অন্তত অন্ন বাক্য ব্যৱহাৰ এই 3টা আমি শুদ্ধ কৰিব পাৰোঁ। এই 3টা শুদ্ধ হ'লে শুদ্ধ সংস্কাৰ জন্ম হ'ব, আৰু শুদ্ধ সংস্কাৰ হ'লেহে আমাৰ ভক্তি নিৰ্মল হ'ব। গতিকে কিবা এটা খাবলৈ বহিছোঁ, সেই দ্ৰব্যটো ঈশ্বৰক অৰ্পণা কৰিছোঁ। কিবা এটা কৰিছোঁ ঈশ্বৰক অৰ্পণা কৰি, কিবা এটা কাম কৰিছোঁ ঈশ্বৰক অৰ্পণা কৰি।
ঘৰত আইমুঠিয়ে যেতিয়া চাউল মুঠি আইগৰাকীয়ে যেতিয়া চাউল মুঠি ৰান্ধে তেতিয়া চাবচোন সেই চাউল মুঠিলে চাইও যদি কোনোবাই বেমাৰ আজাৰ দুটামানৰ নাম কৈ দিয়ে তেতিয়া সেই প্ৰভাৱটো সেই চাউল মুঠিত পৰে আৰু কোনোবাই চাই যদি ভাল কথা কয় তেতিয়া সেই প্ৰভাৱটো চাউল মুঠিত পৰে কেনেকৈ আইসকলে ঘৰত পৰীক্ষা কৰি চাবচোন চাউল সিজোৱা চাউল দুমুঠি দুটা সৰু চিচাৰ বৈয়ামত থৈ দিব এটালৈ চাই পেলাই ভাল কথা দুটামান এটালৈ চাই বেয়া কথা কেইটা কৈ ঢাকনিখন মাৰি থৈ দিব পাছদিনা আকৌ ভাল কথা কোৱা চাউল কেইটালৈ চাই পেলাই ভাল কথা ক'ব বেয়া কথা কোৱা কেইটালৈ চাই বেয়া কথা ক'ব 4 দিন 5 দিনৰ পাছত দেখিব ভাল কথা কোৱা চাউল কেইটাত ভালদৰেই থাকিব আৰু বেয়া কথা বা বেমাৰ আজাৰৰ নাম উচ্চাৰণ কৰা চাউল কেইটাত ভেঁকুৰ উঠি যাব অন্যই প্ৰভাৱ পেলায় অন্যক বাক্যই প্ৰভাৱ পেলায় সেইকাৰণে কোৱা হৈছে যে শুদ্ধ আত্মিক অন্য দিলেও অন্ততঃ খাওঁতে নীৰৱতাৰে গ্ৰহণ কৰিলে ভজন আৰু ভোজন সদায় নীৰৱে নহ'লে দেখা যায় আমাৰ বৈষ্ণৱ ভোজ পাতিলে গোটেই ৰাজনীতি অৰ্থনীতিৰ মেলখন তাতেই ওলায় খাবলৈ বহিছে ইটো হৈছে আমুক হ'ল তামুক হ'ল এইটো নহয় যিদৰে ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে ভোজন কৰোঁতেও নীৰৱে তেতিয়া কি হয় সেই ভোজন কৰাটো ঈশ্বৰ কৰ্মলৈ পৰিৱৰ্তিত হয় ভক্তি যেতিয়া বোলে অন্নত প্ৰৱেশ কৰে তেতিয়া সেই অন্নও প্ৰসাদ হৈ পৰে ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে তেতিয়া সেই ক্ষুধাও উপবাস হৈ পৰে ভক্তি যেতিয়া কৰ্মত প্ৰৱেশ কৰে তেতিয়া সেই কৰ্মও বোলে যোগ হৈ পৰে আৰু ভক্তি যেতিয়া মানুহৰ জীৱনত প্ৰৱেশ কৰে তেতিয়া তেওঁ বোলে প্ৰকৃত এজন ভক্ত হৈ পৰে গতিকে ভক্তিটো সকলো কৰ্মতে লাগে এতিয়া চাওকচোন যিজন ব্যক্তিয়ে ঈশ্বৰৰ স্বৰূপটো মনলৈ যদি আহি থাকে তেতিয়াহ'লে তেওঁ এই ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবগৈ নোৱাৰে কাৰণ বুজিছে যে ঈশ্বৰে বহুত কৃপা কৰি বহুত ডাঙৰ শ্ৰেষ্ঠ উপহাৰ হৈছে মনুষ্য শৰীৰটো 84 লক্ষ পাৰ কৰাৰ পাছত এই শৰীৰটো দিছে গতিকে অযথা নষ্ট নহওক কিবা এটা বেয়া বাক্য উচ্চাৰণ নহওক কাৰণ বহুত কোনোবাই কথা ক'ব বিচাৰিছে কোনোবাকতো বাক শক্তিটোও দিয়া নাই ঈশ্বৰে যে দিছে গতিকে ভাল কথা এটা ক'ব লাগে বাক্য অন্ন ব্যৱহাৰ এই তিনিটা যদি আমাৰ শুদ্ধ হৈ থাকে তেতিয়া বেলেগকৈ আৰু ধৰ্ম বুলি বুজাবলগীয়া একো নাথাকেগে আৰু এই বাক্য আচৰণ আৰু অন্ন এই তিনিটা শুদ্ধ কৰি আমি ক'ত অৰ্পণ কৰিম ঈশ্বৰত তেতিয়া দৈনন্দিন ঘৰখনত ঝাৰু দিয়া কৰ্মটো যদি ঈশ্বৰৰ কৰ্ম কৰে তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ ৰূপান্তৰিত হয় প্ৰয়োজন মাত্ৰ সেইখিনি সময়ত ঈশ্বৰ চিন্তনৰ এয়ে হৈছে ভাগৱতৰ দৰ্শন গতিকে এই দৰ্শনেৰে আমি সামৰিব বিচাৰিছোঁ পৰৱৰ্তী সময়ত যিহেতু অহাকালিলৈ আপোনালোকৰ ইয়াত আউনীআটী ডেকা প্ৰভু ঈশ্বৰ আৰু অহা তাৰ পাছদিনা মন ৰাজগুৰুদেৱ উপস্থিত হ'বহি গতিকে তেৰা সমস্তৰ শ্ৰীমুখৰ পৰাও আপোনালোকে ভাগৱতৰ ৰস পান কৰিব আৰু আপোনালোকৰ আমি জনামতে প্ৰথম প্ৰচেষ্টাত ইয়াত ভাগৱতৰ অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠিত হওঁতে এইটোৱে লক্ষণ চাওকচোন আজিৰ যুগত মানুহৰ আটাইতকৈ হাতত কম থকা বস্তুটো হৈছে সময় কাৰো কালৈ ভাবিবলৈ চাবলৈ সময় নাই হয়নে নহয় বাৰু সেয়া লাগিলে চাকৰিয়ালজনেই হওক খেতিয়কজনেই হওক কিন্তু ইয়াৰ পাছতো যে আপোনালোকে জীৱনৰ মূল্যৱান সময়কণ এৰি পেলাই ইয়াত নামঘৰত বহিছেহি সাৰ্থকতা কোনখিনিত হ'ব সাৰ্থকতা সেইখিনিত হ'ব যেতিয়া আমি ইয়াৰ পৰা এটা নতুন প্ৰেৰণা লৈ যাম আজি আমি ইয়াত ক'লোঁ আমি বোলে কৈ পেলাই গুচি গ'ল নহয় আমিও ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ কি ল'বলৈ আহিছোঁ আপোনালোকৰ দৰ্শনৰ জৰিয়তে যিকণ কৃপা কাৰণ সন্ত সংগ ইয়াত ব্যক্তি বিশেষ কৃপা নহয় সংগ বিশেষ কৃপা সেই আশীষকণৰ প্ৰয়োজন হয় আৰু চাবচোন এতিয়া ভগৱন্তৰ কথা ক'বলৈ গৈ যদি আমাৰ বাক্যৰ কথা আপোনালোকে ইমান মূল্য দি পেলাই ইয়াত সন্মুখত বহুৱাই পেলাই শুনি আছে ভগৱন্তৰ প্ৰদান কৰা উপদেশসমূহ যেতিয়া জীৱনত আমি আচৰণ কৰিবলৈ চাওঁ তেতিয়া আপোনাৰ মোৰ জীৱনৰ মানদণ্ড কিমান বৃদ্ধি পাব আমি সমাজক এক কথাত চাবলৈ গ'লে পৰিৱৰ্তন কৰিব নোৱাৰোঁ কাৰণ সমাজ বহুজনৰ ওপৰত নিৰ্ভৰশীল হয় কিন্তু আমি নিজক পৰিৱৰ্তন কৰিব পাৰোঁ আৰু আমাৰ নিজৰ পৰিৱৰ্তনে আমাৰ চাৰিপাশটো পৰিৱৰ্তন হৈ আহে ঘৰখনত যদি মাক দেউতাকে ঈশ্বৰক চিন্তা কৰিবলৈ আৰম্ভ কৰে তেতিয়া আৰু উদণ্ড হ'লেও আৰু বেয়া হ'লেও অন্ততঃ পুত্ৰ বাধ্য ঈশ্বৰ চিন্তা কৰিবলৈ কিন্তু প্ৰত্যক্ষ ৰূপত যদি মই কৈ থাকোঁ কাৰোবাক ঈশ্বৰ চিন্তা কৰা মই নিজে যদি আচৰণ নকৰোঁ তাৰ যদি পৰিৱৰ্তন নহয় কিয়নো ফুলপাহত গোন্ধ আহিলে মৌমাখি নিজেই উৰি আহে মৌমাখিক বেলেগকৈ মাতিব নালাগে গতিকে আমি যেনে নিজক সুসংবদ্ধ সংযমিত কৰিব পাৰোঁ আগবাঢ়িব লাগে আৰু আপোনালোকে কৰি অনুষ্ঠানভাগ আগবাঢ়িছে পদুমৰ কলিটো মেলিছেহে কলিটো পাহটো মেলিবলৈ আৰম্ভ হৈছেহে এনেদৰে এই অনুষ্ঠানভাগ আগবাঢ়ি যাওক সেই ভাৱনা ৰাখি আমাৰো যদি কায়ো মনোবাক্যে কিবাখিনি প্ৰকাশত অপৰাধ ৰৈছে আপোনালোকে যাতে তাৰ বাবে ক্ষমা কৰি দিয়ে সদৌ শেষত পাঠকী প্ৰভুসকলেও সেৱা জনায় কায় মনোবাক্যকৃত অপৰাধক নাৰায়ণৰ চৰণতে সমৰ্পণ কৰি ইমানতে আমাৰ বক্তব্য সামৰণি মৰা হৈছে কায়েন বাচা মনসেন্দ্ৰিয়েবা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি নাৰায়ণায়েতি সমৰ্পয়ামি।